ৰাজ ৰাজ কি কৰিছা তুমি জানানে বহুত ভাল খবৰ এটা আছে বহুত ভাল খবৰ তুমি তুমি ইয়ালৈকে আহিছা কিয় আহিছো মানে তোমাক লগ পাবলৈ আহিছো আকৌ ৰাজ বহুত ভাল খবৰ জানানে মই খবৰটো পোৱাৰ পাছতে তোমাক নজনাকৈ থাকিব নোৱাৰিলো সেইকাৰণে তোমাৰ ঘৰলৈকে গুচি আহিলো হ'ব হ'ব অকণমান লাহে লাহে কোৱা ঘৰত মাহঁত আছে নহয় মাহঁতে তুমি মোৰ লগত এনেকৈ কথা পতা দেখিলে কিবা ক'বও পাৰে কি ভাল খবৰ আছে লাহেকৈ কোৱা এতিয়া আমাক কোনে কি ক'ব আমি দেখোন এতিয়া কি আমি কি ৰাজ তুমি জানানে মই মানে প্ৰেগনেণ্ট তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো কি ৰাজ তুমি কেলে ভয় খাইছা ময়ো প্ৰথমতে ভয় খাইছিলোঁ তাৰপাছত মোৰ বহুত ভাল লাগিছে তুমি মোক এতিয়া বিয়া কৰাবা ন ৰাজ আমাৰ সন্তান আহিব পৃথিৱীলৈ কিমান ভাল লাগিব কোৱাচোন হোৱা তুমি দূৰত যোৱা কি ফাল্টু কথা ক'বলৈ আহিছা মোৰ আগত নহয় ৰাজ তুমি মোক ভুল বুজিছা মই কেলে ফাল্টু কথা ক'ম বাৰু মই সঁচা কথা কৈছোঁ ৰাজ আমাৰ মৰমৰ চিন মই সঁচাকৈ কৈছোঁ মই কেলে মিছা কথা ক'ম বাৰু এনেকুৱা কেতিয়াও হ'ব নোৱাৰে ৰাজ এয়া তুমি কি কৈছা তোমাৰ কি ভাল লগা নাই নেকি নাই লগা মোৰ একেবাৰে ভাল লগা নাই এইবোৰ কথা শুনি আৰু তুমি এইবোৰ কথা মোৰ আগত কৈও নাথাকিবা মই এতিয়া ইমান সোনকালে এইবোৰত পৰিবলৈ নাই বিয়া বাৰু ল'ৰা ছোৱালী সেইবোৰ সপোন মই এতিয়াই দেখা নাই নহয় ৰাজ তুমি দেখোন তেনেকৈ কৈছিলা আৰু এতিয়া তুমি কেলে সলনি হৈছা মই সলনি হৈছোঁ সলনি হ'বই লাগিব সলনি নহয় কি এতিয়া তোৰ দৰে এজনীক বিয়া কৰাই মই এগালমান পোৱালি তুলি থাকিব লাগে নেকি মই তোমাক চিধা চিধিকৈ কৈছোঁ তুমি তোমাৰ বান্ধৱী কাৰোবাৰ লগত কথা পাতি এবৰ্চনটো মনে মনে কৰাই দিয়া যিমান খৰচ হয় মই দি দিম ৰাজ তুমি এইষাৰ কথা ইমান সহজকৈ কেনেকৈ ক'ব পাৰা তুমি যেনেকৈ কৈছা যেন এইটো আমাৰ সন্তান নহয় তই মোক এইবোৰ ফাল্টু কথা কৈ নাথাকিবি দেই মই তোক বিয়া কৰাব নোৱাৰোঁ আৰু এই বাচ্ছাটোকো মই ৰাখিব নোৱাৰোঁ তোক মই চিধা চিধিকৈ কৈছোঁ এবৰ্চন কৰাই দে নহয় মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ আৰু নকৰোঁ মই নিজৰ সন্তানটোৰ লগত এনেকুৱা এটা কাম কেনেকৈ কৰিব পাৰোঁ তুমি চোৱা ৰাজ আমাৰ সন্তানটোৰ কি ভুল কোৱাচোন সি এতিয়াও এইখন পৃথিৱীলৈ অহাই নাই সেইখন পৃথিৱী কেনেকুৱা কি কথা একো বুজিয়ে নাপায় তাক আমি কেনেকৈ মাৰি পেলাব পাৰোঁ আমি ইমান নিষ্ঠুৰ কেনেকৈ হৈ যাব পাৰোঁ মই যি কৈছোঁ তই সেইটো কথা মানি ল আৰু তই তেনেকুৱা কৰিবই লাগিব কাৰণ এতিয়া মোক এই বাচ্ছা নালাগে আৰু মই এতিয়া বিয়া বাৰু চক্ৰতো সোমাব নোৱাৰোঁ তুমি এইবোৰ কথা তুমি এতিয়া মোক কেলে কৈছা তেতিয়া ক'ব নোৱাৰিছিলা যেতিয়া তুমি আমাৰ ঘৰলৈ পাক মাৰি গৈছিলা ঘনে গৈ আছিলা তেতিয়া ক'ব নোৱাৰিছিলা এতিয়া ক'বলৈ আহিছা চা মই তোক কোনো ভাল চাল নাপাওঁ বুজিছ তোৰ মাৰে আমাৰ ঘৰলৈ কাম কৰিবলৈ আহে মই তোৰ মাৰক মাতিবলৈ যাওঁতে তোক দেখিছিলোঁ তোৰ লগত অকণমান ধেমালি কৰিবলৈ মন গ'ল কৰিলোঁ তাতে কি হ'ল এতিয়া তোৰ বাচ্ছাটো এবৰ্চন কৰি দে শেষ তাতে তই ইমান কথা কৈ কান্দা কুটা কৰিবলৈ কেলে লাগে তোমাৰ কাৰণে এইখন খেল হ'ব পাৰে কিন্তু মই তোমাৰ লগত খেল খেলা নাছিলোঁ মই যিটো কৈছোঁ সেইটো তই কৰিবি নে নকৰ আৰু তই ইয়াত কান্দি দেখাইছ যে ঘৰৰ মানুহক মানে আমাৰ কথাবোৰ জনাব বিচাৰিছ নকৰোঁ মই কোনো কাৰণতে নকৰোঁ মই নিজৰ সন্তানটোক নিষ্পাপ সন্তানটোক কেতিয়াও মাৰি পেলাব নোৱাৰোঁ মই হত্যাকাৰী নহয় ওলাই যা মোৰ ঘৰৰ পৰা আজিৰ পৰা তই এইখন ঘৰলৈ কেতিয়াও নাহিবি তোৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই মনত ৰাখিবি তোক যাতে মই এইখন ঘৰ আশে পাশেও নেদেখোঁ বুজিলি ওলা নহয় তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা মই সন্তানটোক লৈ কলৈ যামগৈ মানুহৰ আগত কি বুলি ক'ম মা দেউতাৰ আগত কি বুলি ক'ম মই মোক অকলশৰীয়া কৰি নিদিবা সেইখিনি সময়ত মোক অকলশৰীয়া কৰি নিদিবা তই এই সন্তানটোক মাৰি পেলালেও পেলাবি জন্ম দিলেও দিবি তোৰ এই সন্তানটোৰ লগত আৰু তোৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুজিলি মই কৈছোঁ নহয় মোৰ জীৱনত আৰু এইখন ঘৰত দ্বিতীয়বাৰ যাতে তই ভৰি নিদিয় ওলাই যা এতিয়াই প্লিজ ৰাজ প্লিজ তুমি মোৰ লগত এনেকুৱা নকৰিবা ৰাজ মই তোমাক বহুত ভাল পাওঁ তুমি মোক এনেকৈ তোমাৰ জীৱনৰ পৰা গতিয়ে বাৰী কৰি নিদিবা ওলা বুলি কৈছোঁ নহয় ওলা এবৰ্চন কৰিলে যিমান টকা খৰচ হয় মোক কৈ দিবি মই সিমানখিনি টকা দি দিম আৰু তাৰ বাহিৰে তোৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই যা গুচ ইয়াৰ পৰা এইবোৰ কি হৈ গ'ল এতিয়া দেখোন বহুত ডাঙৰ প্ৰব্লেম হ'ব কি কৰা যায় মই এটা কাম কৰোঁ মাৰ লগত আলোচনা কৰি কেইদিনমানৰ কাৰণে ঘৰৰ পৰা পলাই দিওঁ যেতিয়া কেছটো ঠাণ্ডা হ'ব তেতিয়া আকৌ আহি যাম সেইটোকে কৰোঁ নহ'লে ফচি মৰিব লাগিব এতিয়া সেই ভিক্ষাৰী জীয়েকজনী কাম কৰা মানুহৰ ছোৱালীজনীক কেনেকৈ বিয়া পাতিব পাৰোঁ এইটো কেতিয়াও সম্ভৱ নহয় মই পলাই দিয়াই ভাল হ'ব মা মোৰ কি হ'ব এতিয়া মা দেউতাহঁতে গম পালে মোক কি বুলি ক'ব মই কি কৰিম এতিয়া
মাজনী অ' মাজনী কি হ'ল আকৌ তোৰ তই কেলে কান্দি আছ হা অ' মা নাই নাই কন্দা মই অঁ মোৰ পিনে আকৌ নাচাওঁ কিয় কি হৈছে আকৌ তোৰ তই মোক কিবা বেয়া পালি নেকি নাই তোমাক আকৌ কেলে বেয়া পাম মা তেনেহ'লে মোৰ মুখলৈ কেলে নাচাওঁ আকৌ মানুহজনী আহিছোঁ তই আকৌ পিছ দি দিছ চাওঁ ঘূৰচোন ঘূৰ মোৰ পিনে চা কি হৈছে কচোন তোৰ নিশ্চয় কিবা এটা হৈছে মই তোক দেখিলেই বুজি পাওঁ তোৰ কি হৈছে নাই মোৰ একো হোৱা নাই মা মিছা কথা নকবি দেই মাজনী তোক মই জন্ম দিছোঁ তোক মই ভালদৰে চিনি পাওঁ তোৰ কেতিয়া কি হয় ইমান হাঁহি ফূৰ্তিত থকা ছোৱালীজনী এইকেইদিন ইমান মন মাৰি আছ খোৱা বোৱাও ভালকৈ কৰা নাই কি হৈছে মানে তোৰ কচোন মোৰ আগত ক ঘৰত কোনো নথকা যেন পালে হুক হুককৈ কান্দ আমাৰ লগত একেলগে ভাত খাবলৈ দিলে ভাতো নাখাওঁ কি হৈছে তোৰ কচোন মোৰ আগত মা মই বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ মা তোমালোকক মই কেনেকৈ এতিয়া কওঁ তোমালোকৰ মুখলৈ মই চাব নোৱাৰা হৈ আছোঁ মই তোমালোকক বহুত দুখ দিবলৈ জন্ম হ'লোঁ মা মই বহুত বেয়া মা কি ভুল কৰিলি মাজনী কচোন মোৰ আগত সঁচা কথা ক মা অ' মা মই প্ৰেগনেণ্ট কি অ' মা অ' তোমালোকৰ মালিকৰ পুতেক সি তুমি নথকাৰ সময়ত আমাৰ ঘৰলৈ বৰকৈ আহিছিল মা সি মোক ভাল পাওঁ বুলি কৈছিল বিয়া কৰাম বুলি কৈছিল এতিয়া কৈছে সি বোলে মোক ভালো নাপায় বিয়াও নকৰে আৰু আমাৰ সন্তানটো এবৰ্চন কৰিবলৈ কৈছে যিমান টকা লাগে সি দিব বোলে কলংকিনী তই আমাক কলংক জাপি দিবলৈ আহিছ এই দুখীয়া মা দেউতাই হাললে তই এবাৰ চিন্তা নকৰিলি আমাৰ কথা তোৰ এবাৰ মনত নপৰিল হা সেইবোৰ পাপ কাম কৰোঁতে এতিয়া সেই পাপবোৰ পেটত লৈ ঘূৰি ফুৰিছ আমাৰ মান সন্মান খেদাবলৈ আহিছ ওলা তই মোৰ ঘৰত থাকিব নোৱাৰ কষ্ট পাইছো মা মোক নামাৰিবা মা মোৰ ভুল হৈ গ'ল মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা হেৰা তুমি ছোৱালীজনী কেলে ইমান মাৰধৰ কৰিছা হা কি হৈছে তোমাৰ তুমি পাগল হৈছা নেকি চাওঁ এই দিয়া কি হৈছে আপুনি গম পালে এক কাটি টুকুৰা কৰিব এক যে মই এতিয়ালৈকে মাৰি পেলোৱা নাই সেইখিনি ভাগ্য বুলি ভাবক মাজনী কি হৈছে মানে তই কি জগৰ লগালি তোৰ মাৰেতো এনেকৈ অকণমান কথাতে খং কৰা মানুহ নহয় তই নিশ্চয় ডাঙৰ কিবা জগৰ লগাইছ কি কৰিলি তই ৰবি মাজনী ৰবি তাইও একো নোকোৱাকৈ গুচি গ'ল তুমিয়ে কোৱাচোন কি হ'লনো তাই কি কৰিলে হেৰি মালিকৰ পুতেকে আমাক শেষ কৰিলেও আমাৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰি পেলালে কি কৰিলে সি আপোনাৰ মনত আছেনে আপুনি যে এদিন মোক মাতিবলৈ পঠাই দিছিল মালিকৰ পুতেকক সি সেইদিনাখন আহি আমাৰ মাজনীক দেখিছিল তাৰ পাছত আপুনি মই সিহঁতৰ ঘৰত কাম কৰিবলৈ গ'লে সি আমাৰ ঘৰলৈ গুচি আহে আৰু আমাৰ মাজনীৰ লগত আমাৰ ঘৰত দিনৰ দিনটো থাকেহি মই মালিকৰ পুতেকক কৈছিলোঁ আপুনি বোলো আমাৰ ঘৰলৈ গৈ আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত আপুনি দিনৰ দিনটো থাকেগৈ মানুহে দেখিলে আমাৰহে বদনাম হ'ব আমাৰ ছোৱালীজনীৰহে বদনাম হ'ব কিন্তু সি নুশুনিলে মোৰ কথা নুশুনি মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিহে এৰিলে মাজনী গৰ্ভত মালিকৰ পুতেকৰ সন্তান সি বোলে এতিয়া তাইক বিয়াও নকৰে আৰু ভালো নাপায় সিহঁতৰ ঘৰলৈকেও যাবলৈ দিয়া নাই যিমানখিনি টকা লাগে এবৰ্চন কৰোঁতে সি দিব বোলে কি সেই কুকুৰৰ পুতেকটো ইমান সাহস সি মোৰ ছোৱালীজনীক হাত দিয়ে হেৰা ব'লা আমি এতিয়া মালিকৰ ঘৰলৈ যাম মালিকটো নাই মালিকনী আৰু মালিকৰ পুতেকৰ লগত কথা পাতিব লাগিব সিহঁতে আমাৰ ছোৱালীজনীৰ জীৱনটো কি বুলি ভাবিছে সিহঁতৰ দৰে ধনী নহ'ব পাৰোঁ আমাৰো মান সন্মান আছে নহয় বলকচোন মালিকনীৰ লগত আলোচনা কৰোঁগৈ কি বা কয় বাইদেউ তহঁত কিয় আহিছ ক বাইদেউ আপুনি হয়তো গম নাপায় আপোনাৰ ল'ৰাটোৱে আমাক শেষ কৰি পেলালে আমি মুখ উলিয়াব নোৱাৰা কৰি পেলালে মই গম পাইছোঁ মোৰ ল'ৰাটোৱে কিবা এটা ভুল কৰিছে আৰু মোৰ ল'ৰাটো আজি ঘৰত নথকা 3 দিন হ'ল সি ক'লৈ গ'ল ক'ত আছে মই একো নাজানো মই তহঁতক পইচা অলপ দি দিওঁ সেইখিনি পইচা নি ছোৱালীজনীক এবৰ্চনটো কৰাই দে তাৰপাছত ভাল চাই ল'ৰা এটা চাই বিয়া দি দে আপুনি ইমান সহজকৈ কেনেকৈ ক'ব পাৰিছে বাইদেউ মোৰ ছোৱালীজনীক এতিয়া কোনে বিয়া কৰাব সেইকাৰণে কৈছোঁ কম দিন হৈ থাকোঁতেই বেছি দিন নহওঁতেই মানুহে বেছিকৈ গম নাপাওঁতেই তহঁতে তাইক এবৰ্চনটো কৰাই দে আৰু তাৰ পাছত মোমায়েকৰ ঘৰত পেহীয়েকৰ ঘৰত জেঠাইকৰ ঘৰত যাৰ ঘৰতে পাৰ কেইদিনমানৰ কাৰণে থৈ আহগৈ বাইদেউ আপুনি কোৱা ধৰণে ময়ো তাইক বুজাইছিলোঁ কিন্তু তাই নামানে তাই এবৰ্চন নকৰাই কি হ'ব এতিয়া বাৰু আমাৰ গোটেই মান সন্মান শেষ হৈ গ'ল তাই নকৰাও বুলি ক'লে নহ'ব নহয় তাইক জোৰ জবৰদস্তি কৰি হ'লেও এবৰ্চনটো কৰাই দিব লাগিব সিহঁত সৰু ল'ৰা ছোৱালী সিহঁতে কিবা ভুল কৰিব পাৰে আমি সেইবোৰ ভুল শুধৰাব লাগিব আকৌ
বাইদেউ এনেকুৱা কৰিব নোৱাৰেনে? আপোনাৰ ল'ৰাটোৰ লগত মোৰ ছোৱালীজনীক বিয়া পাতি দিব নোৱাৰেনে? তেতিয়াতো একো সমস্যা নাথাকিব ন বাইদেউ। সেই নিষ্পাপ কণমানিটিও পৃথিৱীলৈ আহিব পাৰিব। আপোনালোকে কওকচোন, আপোনালোকৰ ঘৰখন ভৰি পৰিব। কি বাউনা হৈ চন্দলে হাত মেলিছ? তোৰ ছোৱালীজনীক মোৰ ল'ৰাটোলৈ আনিম বুলি কেনেকৈ ভাবিলি? তই এইষাৰ কথা ক'বলৈ ক'ত সাহস পালি? তোৰ ইমান সাহস হা? তই আমাৰ ঘৰ চাকৰ হৈ তই আমাৰ ল'ৰাটোলৈ তোৰ জীয়েৰক বিয়া দিবলৈ বিচাৰ? এইখন ঘৰ বোৱাৰী হ'বলৈ তোৰ জীয়েৰৰ ভাগ্য লাগিব, বুজিছ? ভাগ্য লাগিব। আচল ৰহস্যটো এতিয়াহে ওলাইছে। মোৰ ল'ৰাটোক তহঁতৰ ঘৰ এৰি দি জীয়েৰৰ লগত সোমোৱাই ৰাখি তহঁতে মানে এইবোৰহে প্লেন কৰিছিলি। এইখন ঘৰত জীয়েৰক বিয়া দিবলৈ বিচাৰ? বুজি নোপোৱা সৰু ল'ৰাটোক পাই ফচাবলৈ আহিছ। এইটো কেতিয়াও হ'ব নোৱাৰে। মই কৈছোঁ নহয়, কিমান টকা লাগিব ক? 1 লাখ, 2 লাখ, 3 লাখ কিমান লাগিব? যিমান লাগে সিমানেই দিম। তহঁতৰ গোটেই পৰিয়ালটো এইখন গাঁৱৰ পৰা আঁতৰ হৈ যা, নহ'লে জীয়েৰক আঁতৰ কৰ। বাইদেউ আপুনি তেনেকুৱা কথা নক'ব। আমি আপোনালোকৰ ল'ৰাটোক কেতিয়াও আমাৰ ঘৰলৈ মতা নাই। আহ বুলিও কোৱা নাই, বহ ইয়াত সোমাই থাক বুলিও কোৱা নাই। আপোনাৰ ল'ৰাটো নিজে নিজে গৈছিল। মই তাক বহুত দিন বাধা দিছিলোঁ, আমাৰ ঘৰলৈ নাহিবা, গাঁৱৰ মানুহে দেখি বেয়া বুলি ক'ব, মোৰ ছোৱালীজনী বদনাম হ'ব। কিন্তু আপোনাৰ ল'ৰাটোৱে নুশুনিলে, মোৰ ছোৱালীজনীক শেষ কৰিহে এৰিলে। বাইদেউ মোৰ ছোৱালীজনীৰ জীৱনটো খাই এতিয়া সি পলাইছে। সি পলাই ক'ত কাঢ়িব? মই পুলিচৰ ওচৰলৈ যাম। পুলিচত গৈ কমপ্লেইন কৰিম। আপোনাৰ ল'ৰাটোক টানি চুচুৱাই লৈ আহিব। আপুনি চাই থাকক। এজনী ছোৱালীৰ জীৱনটো টকা পইচাৰ লগত তুলনা কৰিবলৈ আহিছে। আপোনালোকৰ টকা পইচা আমাক নালাগে। আপোনালোকৰ টকা পইচা আপোনালোকে ৰাখক। আমাক ন্যায় লাগে, আৰু ন্যায়ৰ কাৰণে মই যুঁজিমেই। আপোনালোকে আইনক কিনিব নোৱাৰে। আমি আইনত যাম। তহঁত ইয়াৰ পৰা যাবিনে? তহঁতক গতিয়ে বাঢ়ি কৰিব লাগিব। আপোনাক কথাটো জনাবলৈ আহিলোঁ। আপুনি যিহেতুকে ন্যায় দিব নোৱাৰে, তেনেহ'লে মই আইনৰ কাষ চাপিম। হেৰা ব'লা। তেওঁলোকৰ ঘৰলৈ আমাক আহিবলৈ মানা কৰিব নালাগে। তেওঁলোকৰ নিচিনা অসভ্য মানুহৰ ঘৰলৈ আমিয়ে নাহোঁ আজিৰ পৰা। ব'লা। এটা চাকৰৰ ইমান সাহ, সি মোৰ ঘৰতে থাকি মোকে ইমান কথা শুনাই থৈ গ'ল। মা কি হ'ব এতিয়া? কৰিব লগাটো তই কৰিলি, আৰু হ'ব লগাটো এতিয়া হ'বই। তোৰ কি খৰচ পৰিছিল কচোন? তই আৰু পৃথিৱীত ছোৱালী বিচাৰি নাপালি? সি ভিক্ষাৰী বন্ধ কৰা মানুহ ঘৰৰ ছোৱালীজনীকে পালি গ তই? আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলা ছোৱালী এজনী হোৱা হৈও আজি মোৰ ঘৰলৈ বোৱাৰী কৰি লৈ আহিলোঁ হয়। সি ভিক্ষাৰী ঘৰৰ লগত কেনেকৈ সম্বন্ধ কৰোঁ কচোন? ন মা, এইটো কেতিয়াও হ'ব নোৱাৰে। তাইক মই বিয়া কৰাম, সেই ভুতুকিজনীক। মা কিবা এটা কৰিব লাগিব। তাইৰ লগৰ কাৰোবাক আনি কেইটামান টকা ঘোচ দি কিবা এটা বস্তুৰ লগতে এবৰ্চনৰ টেবলেটটো খুৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব, তাক গম নোপোৱাকৈ। কি কৰ জল্দি কৰ। তাইৰ বাপেক কিন্তু বহি নাথাকে। মোক বহুত দম দি থৈ গৈছে। তোৰ কাৰণে সি বন্ধ কৰা মানুহটোৱে মোক কথা শুনাব পাৰিছে আজি। তাইৰ দেউতাক থানালৈ যাব। থানালৈ নোযোৱাৰ আগতে কিবা এটা কৰ তই। মই আকৌ ঘৰত নাই বুলিয়ে জানে নহয় সিহঁতে। এতিয়া মই ওলাই গ'লে কেনেবাকৈ দেখিলে ডাঙৰ কথা হ'ব। অকণমান সন্ধিয়া হওক, বুজিছা? অকণমান সন্ধিয়া ওলাই গৈ তাইৰ লগৰ এজনী কিনি ল'ব লাগিব পইচা দি। তই দেউতাৰ কথা জানই। দেউতাই কিন্তু এইবোৰ কথা একেবাৰে ভাল নাপায়। দেউতাই দুখীয়া চুখীয়া নাচাব। সেইজনীকে আনি ঘৰৰ বোৱাৰী কৰি ৰাখি দিব। গম পাবি তেতিয়া। দেউতাই ঘৰলৈ নহাৰ আগতে যি কৰ সোনকালে কৰি এইটো সমস্যা দূৰ কৰ। হ'ব মা, তুমি একো চিন্তা নকৰিবা। মই ধুনীয়া প্লেন এটা বনাইছোঁ। মোৰ প্লেনৰ মতে হ'লে সকলো ঠিক হৈ যাব। ৰাজে মোৰ লগত কিয় এনেকুৱা কৰিলে? মইতো তাক সঁচা অন্তৰে ভাল পাইছিলোঁ। সি মোৰ লগত কিয় খেল খেলিলে? মোৰ জীৱনটোৰ লগত কিয় খেল খেলিলে? মোৰ মা দেউতাকত একো দুখ নাই। তেওঁলোকে এতিয়া বদনামৰ ভাল হ'ব লাগিব মোৰ কাৰণে। মই কলংকিনী। মই তেওঁলোকক কলংক দিবলৈ জন্ম হৈছিলোঁ। মাজনী, মাজনী। দেউতা নাকান্দিবি মাজনী, তই নাকান্দিবি। তোক মই ন্যায় দিম। সেই কুকুৰৰ পুতেকক জেল ভাত খুৱাম। হেৰি, আপুনিনো কেলে ইমান জেল ভাত খুৱাম থানালৈ যাম বুলি কৈ আছে? আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা নাই নে? থানালৈ গ'লে আমাৰ ছোৱালীজনী বদনাম নহ'বনে? আগলৈও নাই পাছলৈও নাই। আমাৰ মাত্ৰ এজনীয়ে ছোৱালী। তাই যদি বদনাম হয় কি হ'ব? এতিয়া কি আৰু বদনাম হ'বলৈ বাকী আছে নেকি? তুমি তেনেহ'লে কি কৰিম বুলি ভাবিছা কোৱাচোন? মানে মালিকনী বাইদেউ ঠিকেই কৈছে। আমি পইচাখিনি আনি তাইক এবচনটো কৰাই মোমায়েকৰ ঘৰতে কেইদিনমান থৈ আহোঁগৈ। দৌৰি যোৱাটো যিমান কষ্ট, দৌৰাই নিয়াটো সিমানেই কষ্ট, বুজিছে? সিহঁতৰ লগত আমি ইমান যুঁজিব নোৱাৰিম নহয়। সিহঁত বহুত ধনী মানুহ। সিহঁতৰ হাত দীঘল। এতিয়া যদি আপুনি পুলিচ কমপ্লেইন দিবলৈ যায় তেতিয়াও পইচা লাগিব। আমাৰ দেখোন এটকাও নাই। সেইটো বাৰু ঠিকেই, পইচা খৰচ হ'বই। পুলিচকো দিব লাগিব, উকিলকো দিব লাগিব। কিন্তু মোৰ ছোৱালীজনীয়ে ন্যায় পাব, বুজিছা? তাকেই কৈছোঁ। আমি তাক যেনিবা পুলিচৰ হাতনে ধৰালোৱে, জেলো খোৱালোঁ। পুলিচে 2টাকে বিয়াও কৰাই দিব। কিন্তু মোৰ ছোৱালীজনীক সিহঁতে ভালকৈ ৰাখিব জানো? সেইখন ঘৰত তাই ভালকৈ মান সন্মান পাব জানো? এজনী ছোৱালী নতুনকৈ বোৱাৰী হৈ গ'লে শহুৱেকৰ ঘৰত যিমানখিনি মৰম আদৰ মান সন্মান পায়, গিয়েকৰ পৰা যিমানখিনি মৰম পায়, আমাৰ মাজনীক সিহঁতে কৰিবনে কওকচোন?
দৰকাৰ পৰিলে আমাৰ ছোৱালীজনীকো আমি নাপাম। সিহঁতৰ হাতত আমাৰ ছোৱালীজনীক দিয়া মানে আমি জমক দিয়াহে হ'ব। পুলিচে বিয়া পাতি দিয়া 2 দিন পাছতে তাইৰ সন্তানকো নোহোৱা কৰিব, তাইকো নোহোৱা কৰিব। তেতিয়া আমি দুটা মানুহে ক'ত তাইক বিচাৰি ফুৰিম কওকচোন? হয় দিয়া, তুমি ঠিকেই কৈছা। সিহঁতে কৰোঁ বুলি ক'লে যিকোনো কাম কৰিব পাৰে। আপুনিতো মালিকনীক বহুত বেয়া ব্যৱহাৰ কৰি থৈ আহিল। আপুনিতো এতিয়া যাবই নোৱাৰিব। মই যাওঁ, মই গৈ মালিকনীৰ পৰা পইচাখিনি লৈ আহোঁগৈ। তাৰপাছত কাইলৈ মানে মাজনীক এবচেণ্টটো কৰাই দিম আৰু তাৰ পাছতে তাইক মোমায়েকৰ ঘৰত থৈ আহিমগৈ। আৰু মালিকনীক কৈ থৈ আহিম, মোৰ ছোৱালীজনীক বিয়া দিওঁতে যিমান ফাৰ্নিচাৰ লাগিব, যিমান খৰচ হ'ব, সকলো খৰচ মালিকনীয়ে ভৰিব লাগিব। সেইখিনি মানি ল'লে আমিও ৰাজি বুলি কৈ থৈ আহিম। দিয়া, তুমি যদি সেইটোকে ভাল পাইছা তেনেহ'লে সেইটোকে কৰা। মাজনী, তই দুখ নকৰিবি। আমি সিহঁতৰ লগত যুঁজিব নোৱাৰোঁ। সিহঁত বহুত বদমাছ মানুহ। আমি সিহঁতক চিনিয়ে নাপালোঁ, বুজিছ? কিবা এটা হ'ল আৰু সেইবোৰকে ধৰি থাকিলে নহ'ব নহয়। তোক কাইলৈ এবচনটো কৰাই দিম। নহ'ব মা, নহ'ব। মই এবচন নকৰাওঁ। মই নিষ্পাপ সন্তানটিক মাৰি পেলাব নোৱাৰোঁ মা। মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰোঁ। মই হত্যাকাৰীও নহয় মা। মই সন্তানটোক জন্ম দিম, মই নিজে পালিম। তই পাগলৰ দৰে কথা কৈ নাথাকিবি। আমি যি কওঁ তই এতিয়া তাকে শুনিব লাগিব। এজনী ছোৱালী বুলি বহুত মৰম কৰিছিলোঁ। তই আমাৰ মৰমৰ মূল্য এনেকৈ দিবি বুলি কেতিয়াও ভবা নাছিলোঁ। ইমান দিনে নিজৰ মতে বহুত কৰিলি, এতিয়া নহ'ব আৰু। এতিয়া আমি যি কওঁ, যেনেকৈ কওঁ তই তেনেকৈ কৰিব লাগিব। দেউতা, তুমি একো নকোৱা কিয়? মাজনী, মাৰে যি কৈছে ঠিকেই কৈছে। মাৰে কোৱাটোকে কৰিব লাগিব, নহ'লে উপায় নাই আমাৰ। হেৰা, যোৱা, তুমি মালিকনীৰ ওচৰৰ পৰা অহাগৈ যোৱা। অঁ, হ'ব দিয়ক। মাজনী, সকলো মাক দেউতাকে নিজৰ সন্তানৰ ভালটোৱে চিন্তা কৰে। আমিও তোৰ ভালটোৱে চিন্তা কৰিছোঁ। এইখিনি সময়ত তই আমাৰ কথা শুনাটো বহুত দৰকাৰী, নহ'লে বহুত ডাঙৰ কথা হৈ যাব, বুজিছ? মাহঁতে বাৰু মোৰ কথা কেলেই বুজি নাপায়? সেই একেটা খবৰে যদি মোৰ বিয়াৰ পাছত পালে হয়, তেনেহ'লে গোটেইবোৰ আনন্দৰ আত্মহাৰা হ'ল হয়। আৰু এতিয়া মোৰ বিয়াৰ আগত পোৱাৰ কাৰণে গোটেইবোৰে দুখ কৰিছে। মই ৰাজক ভাল পাইছিলোঁ আৰু এইটো মোৰ ভাল পোৱাৰ প্ৰমাণ। মই ইয়াক এনেকৈ হেৰুৱাব নিবিচাৰোঁ। মই ইয়াক জন্ম দিম। নাই, মই ঘৰত থাকিলে মাহঁতে কাইলৈ মোক এবচন কৰাব লৈ যাব। মই ঘৰৰ পৰা যাওঁগৈ। ক'লৈ যাওঁ কাকো নকওঁ, কিন্তু মই ঘৰৰ পৰা যাওঁগৈ। মই সন্তানটোক পৃথিৱীলৈ আনিব বিচাৰোঁ। মই তাৰ মুখখন চাব বিচাৰোঁ। মই জন্ম দিম, মই সন্তানটোক জন্ম দিম। মই অকলেই পালিম তাক। নালাগে, কোনো দেউতাক নালাগে তাৰ। মাকেই যথেষ্ট তাৰ কাৰণে। মই আছোঁ নহয়, মোৰ সন্তানক একো হ'বলৈ নিদিওঁ। মা মালিকৰ ঘৰলৈ গৈছে, দেউতাও গা ধুবলৈ গৈছে। মই এইটো চেগতিত ঘৰৰ পৰা পলোৱাই ভাল হ'ব। মই যাওঁগৈ। মা দেউতা, মোক তোমালোকে ক্ষমা কৰি দিবা, কিন্তু মই নিজৰ সন্তানৰ কাৰণে এইখিনি কৰিবই লাগিব। মই যাওঁগৈ। মা দেউতাহঁতক দুখ দি মা দেউতাহঁতৰ পৰা বহুত দূৰলৈ যাব আহিছোঁ। মোৰ এই যাত্ৰা কিমান দূৰ হয় নাজানো, ক'ত শেষ হ'ব তাকো নাজানো। এই যাত্ৰাত মই অকলশৰীয়া। মোৰ একো নাই, কেৱল মোৰ ভালপোৱা আৰু মোৰ সন্তানটো। তাৰ বাহিৰে মোৰ লগত একো নাই। এই পৃথিৱীত মৰম ভালপোৱাৰ লগত ইমান খেলা কৰা মানুহ আছে বুলি কেতিয়াও ভবা নাছিলোঁ। মিছা সপোন কেলে দেখাইছিল, মিছা আশা কেলে দিছিল মোক? মোৰ কাষ চাপি আহোঁতে মই বন্ধ কৰা ঘৰ ছোৱালী বুলি জনা নাছিল নেকি? সকলো জানি শুনিয়ে মোৰ ওচৰলৈ আহিছিল। আৰু এতিয়া মোৰ সন্তানটোক আঁকোৱালি ল'বলৈ বেয়া পাইছে, কাৰণ মই বন্ধ কৰা ঘৰ ছোৱালী। বন্ধ কৰা ঘৰ ছোৱালীৰ কাৰণে মালিকৰ পুতেকে মোক বিয়া নকৰে। সেই মালিকৰ পুতেকক মই দেখাই দিম, মোৰ সন্তানক মই ডাঙৰ কৰি ভাল মানুহ বনাম। আৰু মালিকৰ পুতেকে এদিন হ'লেও মোৰ ভৰিত পৰিব লাগিব। সেইদিনাখনে মই মালিকৰ পুতেকক দুখন গালত দুচৰ দিম আৰু মোৰ সন্তানক ক'ম, সেইটো তোৰ দেউতাৰে।